गुवाहाटी के कई बार और रेस्टोरेंट्स पर पुलिस की नजर है क्योंकि यहां ड्रग्स का कारोबार फल फूल रहा है। बार, पब, रेस्टोरेंट में ड्रग्स बिक रहा है। पुलिस के पास ऐसे बार और रेस्टोरेंट्स की एक पूरी लिस्ट है और इसी लिस्ट के आधार पर जल्द ही अभियान चलाया जाएगा। पुलिस आयुक्त दिगंत बोरा ने बार और रेस्टोरेंट के मालिकों को कड़ी चेतावनी देते हुए ये बड़ा खुलासा किया। तो गुवाहाटी के कई बार और रेस्टोरेंट्स पर पुलिस की नजर है क्योंकि यहां ड्रग्स का कारोबार फल फूल रहा है। बार, पब, रेस्टोरेंट में ड्रग्स बिक रहा है। पुलिस के पास ऐसे बार और रेस्टोरेंट्स की एक पूरी लिस्ट है और इसी लिस्ट के आधार पर जल्द ही अभियान छेड़ा जाएगा। पुलिस कमिश्नर ने बार और रेस्टोरेंट के मालिकों को कड़ी चेतावनी देते हुए ये बड़ा खुलासा किया। पार्टीज হয় ডান্স কৰি আছে কিন্তু তাত মানুহে বিজনেসও চলাই আছে যেটো ভয়ঙ্কৰ পার্টি ড্রাগস বিজনেস চলোৱাটো সেই ডিজে তো হ'ব পাৰে যি ডি আছে ওয়েটাৰ তো হ'ব পাৰে বা বাহিৰৰ কোনোবা সাপ্লায়াৰও হ'ব পাৰে। আই এম টেলিং ইউ দ্য ৰিয়েলিটি সঁচা ঘটনা আৰু সেইখিনি ডাটাবেস মোৰ লগত আছে, আমাৰ ক্ৰাইম ব্ৰাঞ্চত আছে যে কোন কোন গীতা ক্লাবত কোনে কোনে গৈ ড্ৰাগস লৈছিলে। As and when we have sufficient evidence, we will not hesitate to pick up the concerned owner of that pub or bar. If action lobologa hoy, we will not hesitate. Gotike apnaloke jodi gom poa nai, please keep close watch of what is happening in your business establishment. Jodi konoba unwanted manu tat ahise, konoba suspicious manu ahise, be alert. Nije action law. বন্ধ কৰক আহা তাৰ পিছতো যদি পৰা নাই টেক হেল্প অফ লোকেল পুলিশ। ভয়ঙ্কৰ ঘটনা আৰু এনেকুৱা ঘটনা আপোনালোকে ভাবিব পাৰে যে মোৰ তাত নাই হোৱা কিন্তু যদি হৈ আছে হেতুটো নাজানো। গতিকে আপোনালোক সাৱধান হওক, কি হৈ আছে খবৰ ৰাখক। यही नहीं, कुछ युवतियों को ऐसे बार और रेस्टोरेंट में मुफ्त में शराब भी दी जाती है और उसके बाद ये युवतियां असामाजिक गतिविधियों में लिप्त होती हैं। কিছুমান আমাৰ এনেকুৱা ভন্টি ইহঁত আছে তেওঁলোকে একম্পেনী কৰে আৰু একম্পেনী কাক কৰে আননোন কোনোবা যিটো আমি ডিনাই কৰোঁ যে এনেকুৱা নহয় নেকি কিন্তু হৈ আছে যাক আমি পিকআপ পইণ্টছ বুলি কওঁ আৰু সকলোৱে জানে পিকআপ পইণ্টছ কি। ইউ অলছ' হেভ এ ছ'চিয়েল ৰেছপনচিবিলিটি। আপোনালোকৰ তেনেকুৱা পলিচি যদি কিবা অপকাৰ হৈ আছে কাৰোবাৰ অলপ ভাবক, ৰিভিউ কৰক। মই ইয়াতকে বেছি একো নকওঁ। এজনী যুৱতীক লৈ আহিলে যে ব'লা মোৰ লগত গ'লে ফ্ৰী মদ খাব পাবা আৰু তুমি মোৰ লগত ভিতৰত গ'লা, তাৰ পিছত যদি ভয়ংকৰ ঘটনা কিবা হৈ যায় তেতিয়াহ'লে কেতিয়াবা কেতিয়াবা যিটো প্ৰিমাইজত হয় তেনেকুৱা ঘটনা প্ৰিমাইজৰ অ'নাৰো লাইবল হয় লিগেলি। গতিকে আপোনালোকে পলিচি বনাওঁতে অলপ ভাবি চিন্তি চাব আৰু পলিচি ইমপ্লিমেণ্ট কেনেকৈ কৰিছে সেইটোও চাব। মই আপোনালোকক ডিছকাৰেজ কৰা নাই, বিজনেছ বঢ়াওক কিন্তু বিজনেছ বঢ়াবলৈ যাওঁতে এইটোও চাব যে আপোনালোকে যিটো পলিচি বনাই সেইটো ইমপ্লিমেণ্ট কৰোঁতে যাতে কাৰো অপকাৰ